নমস্কাৰ সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সকলোৱে ভালে থাকক। নতুন বছৰ বুলি পৰিয়ালটো অলপ ওলাই আহিলোঁ। ক'ত গ'লো আপোনালোকক দেখাওঁ ব'লকচোন। আজি আমি ওলাই আহিছোঁ যোৰহাট শান্তি আশ্ৰমলৈ বুলি। আশ্ৰম আমি পালোহিয়ে। ভিতৰলৈ সোমাই গ'লো। সঁচাকৈ মনটো বৰ ভাল লাগিল। এয়া ব্ৰহ্মপুত্ৰ পাৰত আহিছোঁ। মোৰ বেক চাইডে ব্ৰহ্মপুত্ৰ আছে। প্ৰথমে সোমাই গৈ আমি ব্ৰহ্মপুত্ৰ চাবলৈ গ'লো। ডাঙৰ বিশাল ব্ৰহ্মপুত্ৰ। শান্তি আশ্ৰমৰ বেক চাইডে এই চাওকচোন বিশাল ব্ৰহ্মপুত্ৰ। মানুহ ফটো তুলিছে। ব্ৰহ্মপুত্ৰ পাৰতে আমিও ফটো দুকপিমান তুলি ল'লোঁ। এইফালে আশ্ৰমত দেখিছেনে? পুখুৰী পাৰত ইমান ধুনীয়া, বৰ শান্তি লাগিছে দেই। দেখিছেনে ৰাস্তা পদূলিবিলাক ইমান ধুনীয়াকৈ ৰাখিছে নহয়, চাফ চিকুণ। দেখিবা যে এইফালে মূলা শাকবোৰ, এইবোৰ মূলা শাক। ইমান ধুনীয়া পাচলি বাৰীখন দেখিছেনে কতো? সেইফালে দাংবডি দিছে নেকি? আৰু এইবিলাক ফুলৰ, এইফালে জবা ফুলৰ গছ নেকি? জবা ফুল হয়, ফুলা নাই আৰু এতিয়া চাই কলম দি ৰাখিছে। এইফালে দেখিছেনে বাঁহনি তল, ইমান আহিলে পাচলি কিনো বুলি ক'লেও কিনিব পাৰিব। পালেং কেনেকৈ পালেং? দেখিছেনে পাচলি বজাৰখন? এইফালে ফুলনি বাৰী মাজে মাজে গোলাপ ফুল ইমান ধুনীয়াকৈ ফুলিছে দেখিছেনে? আহকচোন আশ্ৰমৰ বহুত ডাঙৰ এলেকাটো আপোনালোকক দেখুৱাই যাওঁ। এই জলকীয়া দিছেনে, বেঙেনা, সেইফালে কবি, লাও। পাচলি বাৰীখন দেখিছেনে ইমান ধুনীয়াকৈ কৰিছে নহয়, ভাল লাগিছে দেখি। আৰু এইফালে খেতি পথাৰ। এইফালে দাদা বৌ
দাদা মিমি বাবু গৈ আছে। ইয়াত আপোনালোক পাচলি নিওঁ বুলি ক'লে নিবও পাৰি। ইয়াত কোনো ধৰণে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে, ইয়াত জৈৱ সাৰেই ব্যৱহাৰ কৰা হয়। ফটো তুলিছে দাদা বৌ মিমি। ফুৰি আহি পিনে আপোনালোকক আশ্ৰমত থকা মন্দিৰ ভাগো আপোনালোকক দেখুৱাইছোঁ। আমি আশ্ৰম পৰা ওলাই আহিলোঁ। দেখিছেনে গাড়ী বাইক বহুত আছে। বিল্ডিংটো যে দেখিছে তাত আহি পেলাই মানুহে থাকিব পাৰে। ফুৰি চাকি আহি আমি আটাইয়ে হোটেলত এসাঁজ খাওঁ বুলি সোমালোঁ। ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোক লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।